কওকচোন বাৰু অকণমান আমি এই কাৰ্যসূচীটো কৰি লওঁচোন বাৰু আহকচোন অকণমান হৈ যাব ইদৰে ইয়াতো এটা দি দিয়ক ক'ত ৰুব নহ'লে অঁ তাৰ এটা তাত দি দে পানী দি বচাব দেই ইমান বহল নালাগে তলত অঁ হৈ গ'ল ঢিলা কৰি দে হৈ যাব অকণমান ঢিলা কৰি দে এইফালে এটা ৰুই দিম বাৰু হৈ যাব बॉडी लगे टेप वाटर टेप ला পোহৰটো ইয়াৰ পৰা নাই লাইটটো আঁতৰাই দিয়কচোন লাইটটো অঁ এতিয়াহে আহিছে ঠিক আছে गोष्ट कुछ भी तो दोन वार चेपेको छ नि यसो अलिकति हल्लाउँदा त्यो बादमा बढेर माझको लाइटमा वार छिराएको छ कि त्यो हल्डारमा यसो हल्लाउँदा बिस्तारै बिस्तारै लाइट होइन त माथिको माथि হ'ব একো হ'ব বাৰু যিয়ে নহওক আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী পিংকু পেগু মোৰ অৰিজিনেল ঘৰ ঢকুৱাখানাত মই গোগামুখত ক্ৰাইষ্ট স্কুলৰ ওচৰত থাকোঁ মই সজাগতাৰ কাৰণে আহিছিলোঁ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য বুলি এতিয়া সোণাপুৰ মাঝি পানী যোগান আঁচনিৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়ানী সন্মানীয় উপস্থিত সকলো দাদাসকল আই মাতৃ ভাইটি ভণ্টি সকলোকে এতিয়া আমি আজি যিহেতু এটা আজিৰ দিনটো বহুত এটা ইম্পৰ্টেণ্ট দিন হয় আজি ৱৰ্ল্ড অ'চেন্স ডে বুলি কয় আজি মহাসাগৰৰ দিন হয় আৰু সেইকাৰণে এই মুহূৰ্তত অলপ যেনিবা পলম হ'ল সন্ধিয়া হ'ল মই স্কিমটো বিচাৰোঁতে অলপ দেৰি গ'ল ইফালে ঘূৰিবলগীয়া হ'ল তাৰ যিয়ে নহওক আপোনালোকক অকণমান মানে আমনি কৰা নিচিনা হ'ল কথা হ'ল বাৰু কি একচুৱেলি এতিয়া আজি যিটো গৰম পৰিছে জলবায়ুৰ যিটো পৰিৱৰ্তন হৈছে আমি সকলোৱে জানো কিন্তু বৃহৎ গছ নথকাৰ ফলত মানুহৰ জনবিস্ফোৰণ বহুত হৈছে আৰু গছ গছনিও বহুত কটা হৈছে মানে সেইকাৰণে গৰম এনেকৈ যদি বাৰে গৰমটো যদি বাঢ়িয়ে যদি থাকে তেতিয়াহ'লে আমি বেছিদিন জীয়াই থাকিব নোৱাৰিম সেইকাৰণে গছ ৰোৱাটো প্ৰেক্টিছ কৰিব লাগে গছ কটাটো আমি এৰিব লাগিব মানে নহ'লে আমি উপায় নাই নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আমি বহুত গছ হয়তো কাটিছোঁ কিন্তু ৰোৱা নাই মানে ৰোৱা মানুহ কমিছে কটা মানুহ বেছি হৈছে তথাপি তেনেকুৱা সেইকাৰণে ফলত আমি সকলোৱে ভুগি আছোঁ সেইকাৰণে সেইটো অলপ মানে গছ কটা হেৰিটো কাৰ্যসূচীবোৰ অকণমান কমাব লাগিব ৰুব লাগিব আৰু মানে এইখন স্কিম ইয়াৰ পানী আমি সকলোৱে ৰাইজে খাব লাগিব ভৱিষ্যতে পানী সেইকাৰণে পানী সেইটো সংৰক্ষণ কৰিব লাগে যাহা অপব্যৱহাৰ কৰিব নালাগে কিন্তু ডাঙৰ কথা হ'ল আজি এবছৰ ধৰি আপোনালোকৰ এই স্কিমত মানে আপোনাৰতো ট্ৰেইনিং হৈয়ে গ'ল তথাপিও মানে ইয়াত পানী ব্যৱস্থা হোৱা নাই ৰাইজে পোৱা নাই সেইটো বহুত দুখৰ বিষয় আমাৰ ফালৰ পৰা মানে ধৰক আমি বিভাগীয়ক মানে আমি জনাব চেষ্টা কৰিম আপোনালোকৰ ফালৰ পৰা মানে দৰখাস্ত এটা দি দিব সেইটো অফিচিয়েল মেটাৰ বাৰু আপুনি যিমান পাৰে অতি সোনকালে চৰকাৰে নিশ্চয় চকু মেলি চাবগৈ বাৰু যিয়ে নহওক এতিয়া বিশেষ দীঘলীয়াও নকৰোঁ মোৰ ফালৰ পৰা এই আমলখি মহানিম গছজোপা ৰুম জলমিত্ৰই আপুনি ধুনীয়াকৈ প্ৰতিপাল কৰি ইয়াক ডাঙৰ কৰিব আৰু কেতিয়াবা কিছুমান চৰকাৰী কামৰ ফলত মানে অলপ কিছু স্কিম কেতিয়াবা সোনকালে হয় কেতিয়াবা দেৰি হয় এইটোত অলপ মানে যাতনা হয়েই নিশ্চয় এটা টাইমত গভৰ্ণমেণ্টে স্কিমটো দিছে যেতিয়া নেকি নিশ্চয় 2 এদিন অকণমান পলম হ'লেও আপোনালোকক পানী কিন্তু পাবই সেইটোতো চিয়'ৰ যেনিবা অলপ পলম হ'ল আৰু কিছুমান অফিচিয়েল মেটাৰ থাকে অলপ ধৈৰ্য ধৰিব লাগিব আৰু গভৰ্ণমেণ্টে ইমান ডাঙৰ এটা স্কিম কৰোৰ টকাৰ স্কিম দি পিনি আপোনালোকক কিয় পানী নিদিব পানীটোতো নিশ্চয় দিব কিন্তু কিবা এটা অফিচিয়েল টেকনিকেল প্ৰব্লেমৰ কাৰণে অলপ 2 এটা কাগজ পত্ৰ খেলি মেলি হ'ব পাৰে সেইটো অফিচত গৈ মেলি এনকুৱাৰী কৰিলে কথাটো ওলাই পৰিব আৰু নিশ্চয় মোৰ ফালৰ পৰা মই ছাৰহঁতক
জনাব চেষ্টা কৰিম। কিন্তু এটা কথা হ'ল আমি সৰু ল'ৰা ছোৱালী সকলোকে মানে গছ বাৰ্থডেবিলাকত এতিয়াৰ পৰা বা অন্যান্য কাৰ্যসূচীবিলাকত গছ ৰুবলৈ আমি শিক্ষাটো দিব লাগিব। সগুন চিলনিবিলাকতো চব শেষ হৈ গ'ল। আমি এইবোৰ কথা ডিছকাছ কৰা নাই আজিৰ টাইমত। গৰম হৈছে বুলি কৈ আছোঁ, কিন্তু ইয়াৰ উপায় কি কৰিম সেই কথাটো আমি হয়তো ডিছকাছ কৰা নাই। কথাটো সেইটো। আৰু বাৰু যিয়ে নহওক দীঘলীয়া নকৰোঁ বিশেষ। আপোনালোকক সকলোকে ধন্যবাদ। সকলোৱে জানে আৰু কাৰ্যসূচীটোৰ উদ্দেশ্যটো। তাৰপিছত আপুনিও মানে ধুনীয়াকৈ ৰাইজক পানী দিব, কাৰণ পানীয়ে প্ৰাণ বুলি কয়। আৰু এই ছাৰ্ভিচটো চবতছে ভাল ছাৰ্ভিচ বুলি ক'বলৈ, কাৰণ আপুনি ৰাইজক পানী খুৱাব পাৰিছে। সেইকাৰণে নানা ধৰণৰ ৰাইজে আপোনাক মানে গালিও পাৰিব, মৰমো কৰিব, কিন্তু পানীৰ দৰে হ'ব লাগিব। আৰু পানীতটো আমি কেতিয়াবা উতলাবলগীয়া হয়, ফ্ৰিজতো ভৰাবলগীয়া হয়। কথাটো তেনেকুৱা। সেইকাৰণে নিজকে পানী বুলি ভাবি ৰাইজক ধুনীয়াকৈ সেৱাৰ মনোভাৱে কামটো কৰিম। আৰু যিয়ে নহওক ধৰি দিয়ক। আমলখিটো ইয়াত ৰুম নেকি, মৰ্ণিংটো তাতে আহক। আহক ইয়াতে মাটি অলপ দিছে। আহক চবেই মাটি অলপ অলপ দি দিয়ক বাৰু। গোবৰ অলপ দি দিব, পানী অলপ ঢালি যিকোনো প্ৰকাৰে বচাব দে। গৰম পৰিছে। ওলাব লাগিব। ওলালো কাইলৈ ধুনীয়াকৈ অলপ ভেটি দিব, গোবৰ অলপ দি মেলি দেই। ৰাতিপুৱা গোবৰ দি এনেকৈ পানী ঢালিলে হৈ যাব। অলপ এনেকৈ গছকি দিব, টাইট কৰি দিব দেই। কোমল হ'লেও মানে গেছ কৰিলে হেৰি হৈ যাব। গোবৰ দি পিনে হেৰি কৰিলে এইটো হৈ যাব। ঠিকে আছে, ধন্যবাদ। এতিয়া মই অলপ মেচিনাৰী ছেফটিৰ বিষয়ে কেনেকৈ চলাব লাগে, ভল্টেজ কিমান, ব্লিচিং পাউডাৰ কেনেকৈ দিব লাগে, মই জলমিত্ৰ অকণমান বুজাম এতিয়া। আপোনালোকক বহুত ধন্যবাদ। বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে। এইটো কাৰ আছিলে? গোবৰ আলে অলপ মাটিটো উলিয়াই পেলাই অলপ মাটিটো উলিয়াই যাম। অলপ মাটিটো উলিয়াই অলপ ডাঠ মাটি পাইলে দি দিবি অকণমান, দি গোবৰ অঁ, নহ'লে এই বালি মাটিত মানে শিপা যি ৰৈছে, ঠিক আছে বাৰু, মৰি যাব।